সাধাৰণ নোহোৱা আগত এবাৰ আমি চক্ৰ ছাৰ ওচৰলৈ গৈছিলোঁ, সকলো গাঁৱৰ ৰাইজে গৈছিলোঁ। তেখেতে তেতিয়া ক'লে, ৰাস্তাটোৰ কথা কওঁতে ক'লে যেন বোলে হেৰি আপোনালোকে আমাক কিমান ভোট দিছে, আপোনালোকতো কংগ্ৰেছী মানুহ হয়, আপোনালোকৰ ৰাস্তা কেলৈ আমি বনাই দিম। তেনেকৈ আমাক লাজ দি পেলাই পঠিয়াই দিলে। তাৰপিছত কেনেকৈ কি পঞ্চায়তৰ 14 ফাইনেন্সৰ পৰা এইডোখৰ আহিলে, তাৰপৰা এইডোখৰ আমাৰ এৰি দিলে। আমি এতিয়া যদি যাওঁ আমাক লাজ দিয়ে। আমি দিখাৰী পঞ্চায়তৰ 1 নং মিহুলা 7 নম্বৰ ৱাৰ্ডৰ। আৰু আমাৰ এতিয়া প্ৰতিবাদ কৰিবলৈ মনে নাই। ইলেকশ্যনৰ আগত আজি 15 দিন আছে ইলেকশ্যনলৈ, আমিনো কিনো প্ৰতিবাদ কৰিম। কিন্তু মজবুৰি আমাৰ গাঁৱৰ সকলো ৰাইজে কৈছে যেন আমি ভোট বৰ্জন কৰিম। আমি ইফালেও যাব নোৱাৰোঁ মানে বোকা, এফালেও যাব নোৱাৰোঁ বোকা, চব পিনে বোকা। আমি ভোট দিবলৈ যাম কেনি ওলাই? আমিতো ভোট দিবলৈ যাবলৈ ৰাস্তা এটা লাগিব, হয় নে নহয়? আমি ৰাস্তাটো পাম ক'ত যাবলৈ? না ল'ৰা ছোৱালী যাবলৈ, ল'ৰা ছোৱালী স্কুল যাবলৈ নোৱাৰে, ব্যৱসায় কৰা মানুহ ওলাই যাব নোৱাৰে। স্কুটিখন লৈ ওলাই আহিলে মানে পৰিব লগা হয়, খোজকাঢ়ি ওলাই যাব লগা হয়, বেটেৰী ৰিক্সা এখন লৈ আহিব নোৱাৰোঁ। এনেকুৱা সমস্যা হৈছে আমাৰ মানে হেৰি। সেইটো কাৰণে আমি সকলোখিনি ভাবিছোঁ যেন কিবা এটা নহয়, আমাৰ এই সামাজিক মাধ্যমৰ যোগেদি আমি জনাইছোঁ, আমাক কিবা এটা উপায় কৰি দিয়ক। অহা অসুবিধাখিনি আমি জনাইছোঁ, আমাক এটা সুবিধা কৰি দিয়ক কিবা এটা। আৰু সেইটোৱে আমি মানে হেৰি কৰোঁ, অনুৰোধ। ঘটনাটো মানে কি হ'ল, আমাৰ এইটো 1 নং মিহুলা ৰাস্তা। এই ৰাস্তাটো আমি আগতে যেতিয়া লাইনটো চেংচন হৈছিলে, তেতিয়া মানে কি হ'ল, আমি মানে বস্তুটো এষ্টিমেটটো চাওঁতে গোটেইটোৱে আছিলে আমাৰ MLA আমাৰ চক্ৰধৰ গগৈদেৱ থাকোঁতে। তাৰপিছতে কথাটো হ'ল, তাৰপিছত এডোখৰ হ'ল আৰু এডোখৰ নহ'ল। কি কাৰণে হ'ল আমি নাজানো। আৰু প্ৰায় আধা কিলোমিটাৰমান ৰাস্তা নহ'ল। আৰু তেওঁৰ ওচৰলৈ আমি সজাতি দল গৈছিলোঁ। যাওঁতে তেওঁ আমাক ক'লে যে এটা কথা, এই আপোনালোকে নিজে কৰকচোন, আপোনালোকে নিজে কৰি পেলাই বা লওক, মই মোৰ ফালৰ পৰা মই নোৱাৰিছোঁ, আপোনালোকৰ ফালৰ পৰা আপোনালোকে কেনেকৈ সুবিধা হয় আপোনালোকে কৰক, এনেকৈ বুলি আমাক মানে কৈ পঠালে। আজি ৰাইজ কি কাৰণে ওলাইছে? ৰাইজ মানে আমাৰ দেখিছেই নহয় ৰাস্তাটো যি অৱস্থা। এতিয়া স্কুলৰ ল'ৰা ছোৱালী যোৱা বা মানে মানুহৰ বহুত সমস্যা হৈছে। এজাক বৰষুণ দিলে গোটেই ৰাস্তাটো বোকাময় হৈ যায়। আৰু প্ৰায় মানে ৰাতি ৰাস্তাটো এডোখৰ ভাল পায়, অকণমান যদি স্পীডত আহি হঠাতে মানে বোকাডোখৰ পাই যায়, এনেকৈ মানুহ পৰিছেও, স্কুটি বা হেৰিৰ পৰা মানুহ যথেষ্ট পৰিছেও। ল'ৰা ছোৱালীবিলাক স্কুললৈ যোৱাটো বহুত সমস্যা হৈছে। এতিয়া বিমল বৰাক লৈ কিমান আশাবাদী? এতিয়া আমি তেওঁৰ ওপৰত আমাৰ সম্পূৰ্ণ আশাবাদী। তেওঁ নিশ্চয় আমাক এইকণ কৰি দিব বুলি আমি ভাবিছোঁ। আৰু তেওঁক আমি বৰ্তমান বাৰু লগ পোৱা নাই, কিন্তু তেওঁক আমি মানে আমাৰ এইফালৰ পৰা আমি জনাইছোঁ যে আমাক এই আলিকণ যিকোনো প্ৰকাৰে আমাক তেওঁ কৰি দিয়ে যেন। বুলি জানিছিলোঁ। এতিয়া আপোনালোকে যেতিয়া কৈছে আৰু 2 বছৰ তেওঁ ইয়াত দায়িত্ব আছে, তেতিয়াহ'লে তেওঁ আমাক এইকণ কৰি দিয়ক। তেওঁ আমাক কৰি দিলে আমি ভাল পাম। হয়, চক্ৰ গগৈক লগ পাইছে? হয়, পাইছোঁ। আমি নিজে ঘৰত গৈ পেলাই আমি তেওঁৰ লগত যোগাযোগ কৰিছোঁ। কি ক'লে তেতিয়া আমাক সেই তেনেকৈ ক'লে, আমাৰ এই আছে ককাইদেউ আছে, গোটেই আমি মানে চিনিয়ৰ মানুহ গোটেইখিনি গৈছিলোঁ। আৰু তেওঁ মানে তেতিয়া আমাক ক'লে যে আপোনালোকে নিজে কৰি দেখাওকচোন, আপোনালোকে নিজে কৰি বা লওক, এনেকৈ বুলিয়ে ক'লে। ঠিক আছে।